অতি সুন্দৰ এতিয়া প্ৰভু এই বিষয়টো আলোচনা কৰি যোৱাৰ আগতে আমি আৰু এটা কথা ক'ব লাগিব দেই প্ৰভু সৃষ্টিৰ আৰম্ভণিতে ২৪টা তত্ত্ব প্ৰভু ভগৱন্তে নিৰ্মাণ কৰি দিলে নিৰ্মাণ কৰি দিয়া এই তত্ত্বকেইটাই একো ৱাদি নাপালে যে আমি কি কৰিম আমাৰতো ৰূপেই নাই তেওঁলোকো সেই তেতিয়া নিৰাকাৰতে আছে দেই আমাৰতো ৰূপ নাই প্ৰত্যেকৰে লগত প্ৰত্যেকৰে কিবা নহয় কিবা এটা পাৰ্থক্য আছে কোনেও কাৰো লগত মিলিব নোৱাৰে ২৪টা তত্ত্ব ইটোৰ লগত সেইটো কাৰো মিল নাই ভিন্ন বুদ্ধি প্ৰত্যেকৰে এতিয়া আমি কি কৰিম তেতিয়া তেওঁলোকে পুনৰ প্ৰভু ভগৱন্তক যেতিয়া স্তুতি কৰিলে হে প্ৰভু তুমি এটা কৃপা কৰা যে আমি কি কৰিম তেতিয়া তেওঁলোকে ক'লে যে তোমালোকে কাৰো লগত কাৰো মিল নোহোৱা গতিকে তোমালোকে যদি কিবা এটা কৰ্ম কৰিব লাগে একেলগ হ'ব লাগিব কিন্তু একেলগ হ'লেও তোমালোকে একো কৰিব নোৱাৰা কাৰো লগত কাৰো তেল আৰু পানী যেনেকৈ মিল নহয় তদ্ৰূপ তোমালোকে তেনেকৈ একেলগে থাকিবই পাৰিবা গাত ঘঁহাঘঁহি কৰি কিন্তু ইটোৰ লগত সিটোৰ সম্বন্ধ নাথাকে কিন্তু মই তাত প্ৰৱেশ কৰিব লাগিব স্বয়ং প্ৰভু ভগৱন্তে পৰমাত্মা ৰূপে যেতিয়া প্ৰৱেশ কৰিলে গোটেইখিনি এক হৈ গোটেই জগতখনেই জড় ভগৱন্তৰ চৈতন্য শক্তিটোৰ বাহিৰে যে আপুনি বা মই কেনেকৈ আমি চৈতন্য বুলি কওঁ যদি ভগৱন্ত যদি আমাৰ দেহত নাথাকে আমি কেনেকৈ চৈতন্য বুলি কওঁ আপুনি সমস্ত জীৱক আমি জড় বুলি জ্ঞান কৰক ভগৱন্তৰ কৃপাত তেওঁলোকে চৈতন্য শক্তি পাইছে গতিকে আৰু এটা কথা কওঁ পাহাৰৰ ওপৰত থকা শিলটো সেই শিলটো জীৱত নে মৃত স্থাৱৰ নে জংগম চিন্তা কৰক চৈতন্য নে কি জড় চিধা কম সি জড় পদাৰ্থ কিন্তু জড় পদাৰ্থটো কি আছে এই ওপৰৰ পৰা যেতিয়া শিলটো যেতিয়া বাগৰি পৰিব কাৰোবাৰ ঘৰত যেতিয়া পৰিব কাৰোবাৰ ওপৰত পৰিব সকলোবিলাক চূৰ্ণাকিত কৰিব যদি তাৰ একোৱেই যদি নাই সি কাৰোবাক খুন্দা দিয়াৰ লগে লগে চূৰ্ণাকিত হ'ল কেনেকৈ কিবা এটা শক্তি তাৰ ভিতৰত আছে যিটো শক্তি আমি উপলব্ধি কৰিব পৰা নাই গতিকে কোনো এটা পদাৰ্থ প্ৰভু ভগৱন্তে এই জগতত শক্তিহীন কৰি থোৱা নাই আমি কিন্তু তেওঁলোকক অৱজ্ঞা কৰিব পাৰোঁ কিন্তু তেওঁলোকক অস্বীকাৰ কৰিব নোৱাৰোঁ আমি জড় পদাৰ্থই আমি সমস্ত বিষয় ভোগ কৰি আছোঁ আমি যিটো বিল্ডিঙৰ আকাংক্ষা কৰিছোঁ সেইটো কি পদাৰ্থৰে গঠিত জড় পদাৰ্থই গঠিত নহয় জানো হয়নে নহয় কওকচোন ভগৱন্তৰ পাৰমাৰ্থিক শক্তিটো আছে আমি নজনাকৈ সেই শক্তিটোক ব্যৱহাৰ কৰি আমি তাৰ ফলটো ভোগ কৰি আছোঁ গতিকে সেইকাৰণে আমি কেতিয়াও ক'ব নোৱাৰোঁ মই যদি জড় হওঁ তেতিয়াহ'লে অন্য সমস্তকো আমি জড় বুলি আমি জ্ঞান কৰিব লাগিব কিন্তু মই যদি চৈতন্য হওঁ সমস্ত জগতকে আমি চৈতন্য বুলি জ্ঞান কৰিব লাগিব কাৰণ এইকাৰণে যে চৈতন্য শক্তি সমস্ততে আছে এতিয়া আপুনি কৈছে যোৰাটো এই ক্ষেত্ৰতে হওক বা এই মাটিৰে বনোৱা পুতলাত মূৰ্তিটোৰ ক্ষেত্ৰতে হওক বিষয়টো আহিছে এইটোৱেই কিমান এটা পাৰমাৰ্থিক ৰহস্য আছে চাওকচোন বাৰু একেখিনি কেঁচা মাটিয়ে যেতিয়া আপোনাৰ পানীৰে মিলাই কিবা এটা যেতিয়া বস্তু দিয়ে যেতিয়া মাৰি লোৱাৰ পিছত কমাৰে যেতিয়া তাৰ মূৰ্তিটো গঢ়িবৰ কাৰণে যত্ন কৰে মনেৰে সৈতে ভাবে এনেই কিন্তু মূৰ্তিটো নহয় দেই মনেৰে সৈতে ভাবে যে মই এইটো কি বনাম মই কৃষ্ণ মূৰ্তি বনাম সি কৃষ্ণ হৈ গ'ল একেখিনি মাটিয়ে মই যদি ভাবোঁ যে মই আজি ইয়াক ৰাক্ষস বনাম সি ৰাক্ষস হৈ গ'ল মই দেৱতা বনাম দেৱতা হৈ গ'ল মই যিটো ৰূপ দিবলৈ যাওঁ সেইটো ৰূপেই ল'লে মাটিখিনি কিয় ল'লে ৰূপটো লোৱাৰ লগে লগে এইটো আমাৰতো শ্ৰদ্ধা ভক্তি আহিব আপুনি যদি অন্যান্য এটা মূৰ্তিক যদি আপুনি অস্বীকাৰ কৰে তেতিয়াহ'লে আপোনাৰ শংকৰদেৱ গুৰুজনাই দি থৈ যোৱা এই কাঠৰ আসনখনক আপুনি কি বুলি ক'ব সিওতো জড় পদাৰ্থতে গঠিত কিন্তু এই মূৰ্তিবিলাকে কেতিয়া প্ৰাণ পায় নাম যজ্ঞৰে সৈতে যেতিয়া তাক পূজা সেৱা কৰি
আত্মবিশ্বাসেৰে সৈতে ঈশ্বৰক যেতিয়া স্থাপন কৰি বিশ্বাস কৰা যায় ইয়াতে আছে যে আপুনি বা মই ভকতৰ আজ্ঞা নহলে ঈশ্বৰৰ কৰ্মৰ যদি আমি সমৰ্থবান বুলি যদি গুৰুৱে যদি স্বীকৃতি নিদিয়ে আমি কেইজনে মণিকূটৰ ভিতৰত গৈ ধূপ ধূনা জ্বলাবলৈ সাহস কৰিব পাৰো তাতনো কি আছে কেৱল জড় মূৰ্তিটো আছে হয় শংকৰদেৱ গুৰুজনাই দিয়া সেই শূন্য আসনখন আছে নাইবা কোনোবা বাহুৱে খনি কৰে বনোৱা এটা পুতলা সদৃশ এটা মূৰ্তি আছে তাৰ বাহিৰে কি আছে কিন্তু আপোনাৰ মনত যদি দৃঢ় বিশ্বাস আছে আপুনি কোনো কাৰণতে আপুনি সেইটো গৃহত বিনা দ্বিধাই প্ৰৱেশ কৰিব নোৱাৰে কিন্তু আপুনি যদি দৈত্য এটা ৰূপ লৈ আছে সূৰ্যবৃত্তি লৈ আছে আপোনাৰ কথাটো বেলেগ এইটো কথা বেলেগ গতিকে সেইকাৰণে গুৰুসকল আমি প্ৰত্যেক জীৱকে জড়ৰ ৰূপতে আমি কল্পনা কৰিম কিন্তু তাত চৈতন্য শক্তিটোকে আমি সেৱা পূজা কৰিব লাগিব আমি মাটিৰ মূৰ্তি পূজা নকৰো কাঠৰ মূৰ্তি পূজা নকৰো পূজা কৰো কাক বাংময় মূৰ্তি প্ৰভু ভগৱন্তৰ ৰূপটোকে পূজা কৰো ধ্যানত যিটো ৰূপ আমি পাওঁ সেই ৰূপটোকে আমি পূজা কৰো আৰু যদি কোনোবাই সিদ্ধজনে যদি অন্তৰতে সেইটো ৰূপ যদি ধাৰণ কৰিব পাৰিছে লোককে দেখুৱাই পূজা সেৱা কৰিবৰ কাৰণে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাৰ প্ৰয়োজন নাই তেওঁ আসন পাৰি বহক স্মৰণ কৰক ভগৱন্তৰ ৰূপ পাই গ'ল আৰু কি লাগে গতিকে এইখিনি আমাৰ বুজাত ভুল হোৱাৰ কাৰণে নানা মত আমাৰ মাজত আহিছে এই কাৰণে আহিছে যে আমি আনকে দেখুৱাই যে ভক্তি কৰিবলৈ আহিছো নিজৰ মন বুদ্ধি শুদ্ধি কৰিবলৈ যাওঁতে কোনে কি দুখ কৰিছে আমি সেইবিলাক প্ৰত্যক্ষ কৰাৰ প্ৰয়োজন নাই কেৱল নিজক নিজে কৰ্মটো আমাৰ শুদ্ধ হৈছে নে নাই আত্মবিশ্লেষণ কৰক নিজক নিজে আপুনি চিনি পোৱাটোহে আচল কথা দেই গুৰুসকল কৃষ্ণ সমস্ত ভূততে মই আছো সৰ্বহনে মুহুগয়াতি কৰে যিটোজনে বেদ মন্ত্ৰ প্ৰতিমাত কৰ অৰ্চন নাহি তাৰ ফল কিছু হবে বিড়ম্বন প্ৰাণীকে অপেক্ষা কৰি পূজে মোহমতী অনুহে ফল কৰে যেন ভস্ম দয়াহুতি পৰ শৰীৰত মোক বিদ্বেষ কৰ যদি পূজে তবু তাৰ চিত শান্তি এতিয়া প্ৰভুৱে আত্মদৰ্শন দিছে যে সমস্ত ভূততে মই আছো সৰ্বক্ষণে মুহুক অৱজ্ঞাতি কৰে যিটোজনে বেদ মন্ত্ৰ প্ৰতিমাত কৰে অৰ্চন নাহি তাৰ ফল কিছু হবে বিড়ম্বন যে কৈছে যে সমস্ত ভূততে মই সৰ্বক্ষণতে আছো যে কাশীতহে মই আছো বুলি তেওঁ কোৱা নাই জীৱিত জীৱবিলাক ভগৱন্তৰ চৈতন্যময় শক্তিটো ধাৰণ কৰি থকাৰ কাৰণেহে তেওঁলোকে কৰ্ম কৰিছে এই কাৰণে আজি ভক্তিৰ মাৰ্গেৰে আত্মদৰ্শন দি কৈছে যে সমস্ত ভূততে মোকেই তুমি দেখিবা কাৰণ মই আছো কাৰণে জীৱবিলাক জীয়াই আছে কিন্তু মোক অৱজ্ঞা কৰি যদি আনক অৱজ্ঞা কৰা অৱহেলা কৰা হিংসা কৰা দেশ কৰা প্ৰাণীৰ প্ৰতি অনাচাৰ কৰা ইত্যাদি ইত্যাদি ভাৱনাৰে যদি আনকে দেখুৱাই যদি পূজাও কৰে দেৱ মন্ত্ৰও যদি তেওঁলোকে পূজা কৰে মূৰ্তিটো যদি পূজা কৰে বেদ মন্ত্ৰৰ আশ্ৰয় কৰি যিমানবিলাক সগুণী কৰ্ম কৰিবলৈ নাযাওক কিয় ভগৱানে কৈছে যে সমস্ত বিলাক নিজৰ কাৰণে বোলে বিড়ম্বন নিজৰ মন বুদ্ধি যদি শুদ্ধি নহয় তেতিয়াহ'লে কৰ্ম কৰি কেতিয়াও তাৰ সুফল নাপায় প্ৰথমতে নিজৰ মনটো শুদ্ধ হ'ব লাগিব
এই কাৰণে প্ৰভু ভগৱন্তে যে নৱবিধা ভক্তিৰ কথা কৈছে, নৱবিধা ভক্তিৰ যিকোনো এবিধ ভক্তি কৰিলে আমি কেতিয়াও মুক্তি নাপাম, এই কথাটো আমি জানিব লাগিব। নৱবিধে ভক্তিৰ আচৰণ আমি দেহে মনে ধ্যান কৰিব পাৰিব লাগিব। প্ৰথমটো হৈছে শ্ৰৱণ, আমি ভগৱন্তৰ নাম শুনিব লাগিব। দ্বিতীয়টো হৈছে কীৰ্তন, আমি ভগৱন্তৰ নাম আমি কীৰ্তন কৰিব লাগিব। তাৰ পিছত হৈছে অৰ্চন, ভগৱন্তক আমি পূজা কৰাৰ ভাৱনাটো আমাৰ থাকিব লাগিব। ভগৱন্তক কিবা এটা দিবৰ কাৰণে আমাৰ এটা ভাৱনা থাকিব লাগিব। ভগৱন্তৰ পৰা যদি মই কিবা বিচাৰো, ভগৱন্তকতো মই কিবা এটা দিব লাগিব। কি দিম? এই দিয়াটোৱে হৈছে অৰ্চন, বন্দন। ভগৱন্তক কি বুলি বন্দনা কৰিম, ভগৱন্তক কিহৰ কাৰণে আমি পূজা কৰিম, এই জ্ঞানটো আমাৰ লাগিব, হয়নে? বন্দন কৰিব লাগিব। তাৰ পিছতে বাকীখিনি আহিব যে আমি নিজকে দাস্য বুলি ভাবিব লাগিব, ভগৱন্তৰ আমি সেৱক বুলি ধাৰণা কৰিব লাগিব, আৰু ভগৱন্তক আমি সখী বুলি ধাৰণা কৰিব লাগিব। কাৰণ ভগৱন্ত সখী ৰূপতে দেহৰ লগত তেওঁ ৰৈ আছে। দেহ, জীৱাত্মা আৰু পৰমাত্মা দুয়োজনে এক পৰম বান্ধৱ ৰূপত কেতিয়াও এৰাই নহয়, হয়নে? গতিকে তেওঁ আছে কাৰণে আমাৰ এটা আত্মবিশ্বাস আহিব পাৰে। গতিকে তেওঁ সচিত্ৰ ৰূপত আমি তেওঁক আমি সংগ কৰিব পাৰিব লাগিব, এই ভাৱনাটো আহিব লাগিব। তাৰপিছত আমি আত্মনিবেদন কৰিব লাগিব, প্ৰভু ভগৱন্তৰ পদসেৱন কৰিব লাগিব। এই ভাৱনাবিলাক যেতিয়া আমাৰ দেহৰ ভিতৰত আহিব, নৱবিধা ভক্তি আমাৰ দেহৰ ভিতৰত সাধন হৈ যায়। কিন্তু তাকে ভাগৱতে কিছু আখ্যান দিছে যে কোনোবা এজন ভক্তক কোনটো ভকতিয়ে কেনেকৈ তেওঁক মুক্ত কৰাইছে তাৰ উদাহৰণ দিবৰ কাৰণে এটা ব্যাপক ৰূপ এটা তেওঁলোকক সেই ভক্তি আচৰণৰ দোহাই দিছে। কিন্তু পৰীক্ষিতে যে অকল শ্ৰৱণতে মুক্তি পাইছে এইটো নহয়, তেওঁ ধ্যান, ধাৰণা, সমাধি এই সমস্তবিলাক আহৰণো কৰিছে, হয়নে নহয় বাৰু? কওকচোন। গতিকে এই নৱবিধা ভক্তিৰ যিটো আচৰণ আমি নিজৰ মনক আমি দিব পাৰিব লাগিব, হয়। কিন্তু ইয়াৰ বাহিৰে যদি আমি পৰক হিংসা কৰি, পৰক দেশ কৰি যদি আমি আনক হিংসা কৰি যদি আমি ঈশ্বৰক ভক্তি কৰিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে জানিব লাগিব ভগৱন্তে কৈছে সেয়া মিঠাই কাজ, সেয়া হোম কৰিছে, যজ্ঞ কৰিছে, সেয়া ভস্মত আহুতি দিয়াৰ দৰে হৈছে, কোনো কাৰণতে তাৰ সুফল তেওঁ নাপায়। সেই কথাটোকে কৈছে, যদি পূজে তবু তাৰ চিত্ত শান্ত নহয়। তেওঁ যদিও কৰ্মটো কৰিছে, তাৰ মনটো বুদ্ধিটো কেতিয়াও শান্ত নহয়। আমাৰ বিষয়ীসকলৰ ক্ষেত্ৰত এইটো সদায় চলি আছে যে কোনোবা এজনে উপদেশ দিলে যে এইখিনি কৰিলে, যে ভকতক মাতি আনি যে পাঠ এখন কৰিলে, কীৰ্তন কৰিলে, বোলে গৃহদোষ কালদোষ মাৰি মৰক সমস্তবিলাক দূৰ হৈ যাব। আমি ভকত কেইজনমানক মাতি আনিলো, কৰ্মখিনি কৰিলো, তাৰ পিছতো আমাৰ মন শুদ্ধ নহ'ল। কাৰণ ভকতক কেনেকে শুশ্ৰূষা কৰিব লাগে তাৰ জ্ঞানটোৱে আমাৰ নহ'ল, ভকতক পুষ্ট কেনেকে কৰিব লাগে তাৰ জ্ঞানটোৱে নহ'ল, ভকতক সেৱা কেনেকে কৰিব লাগে কৰ্মখিনিকে নকৰিলো, কি লাগে যোগাৰ পাতি মেধি দেউৰী হতুৱাই আমি জানিলো, বুজিলো, বজাৰ পৰা কিনি আনি চঞ্জি দিলো, হ'ল। গতিকে ভগৱন্তে কৈছে তুমি যদি আত্মাত যদি ঈশ্বৰক বিশ্বাস কৰি কৰ্মটো কৰিব নোৱাৰা, বিষয় ভোগৰ কাৰণে যদি তুমি আনক দ্বেষ কৰিয়ে হওক, আনক অৱহেলা কৰিয়ে হওক কৰ্ম কৰা, তুমি মিছাই সেই কৰ্ম কৰিলা। তোমাৰ মন তেতিয়াও শান্ত নহয় যে অমুকাই অমুকটো বুদ্ধি দিলে সেইটোকো কৰিলো, কাম নহ'ল, অমুকাই অমুকটো বুদ্ধি দিলে সেইটোকে কাম নহ'ল, এতিয়া মই কি কৰিম? তাৰ মানে অৰ্থটো এটা আহিল, তোমাৰ মন বুদ্ধি এতিয়াও স্থিৰ হোৱা নাই। যোনে যি বুদ্ধি দিয়ে সেই বুদ্ধিটো কৰ্ম কৰা মানে কি? তোমাৰ নিজৰ বুদ্ধি একোৱেই নাই। গতিকে আত্মজ্ঞান আমি ল'ব পাৰিব লাগিব। আত্মজ্ঞান যদি আমি ল'ব নোৱাৰো, তেতিয়াহ'লে কোনো কাৰণতে আমি নিজৰ মন স্থিৰ কৰিব নোৱাৰো।
চাওকচোন বাৰু মহা দুৰাচাৰ বুলি যাক আমি কওঁ তেওঁলোকৰো আত্মজ্ঞান আছে হিৰণ্যকশিপুৰে যিটো আত্মজ্ঞান ল'লে সেই আত্মজ্ঞানত তেওঁ শুদ্ধ কংসই যিটো আত্মজ্ঞান ল'লে তেওঁৰ আত্মজ্ঞানত তেওঁ শুদ্ধ গতিকে সেই আত্মজ্ঞানৰ সৈতে তেওঁ চিন্তা কৰিছে ভগৱন্তক মই দেখিবই লাগিব পাবই লাগিব মাৰা নামাৰাৰ কথাটো বেলেগ কথা হয়নে নহয় বাৰু ভগৱন্তক মাৰিব পৰা শক্তি কাৰ আছে লোককে দেখুৱাই দম্ভ কৰিছে অহংকাৰ কৰিছে বেলেগ কথা কিন্তু এক চিত্তে ভগৱন্তক তেওঁ একাত্ম কৰিব পাৰিব লাগিব তেতিয়াহে আমি মহা মুক্তিৰ ব্যৱস্থাটো বা কৃষ্ণৰ কৃপা পোৱাৰ মানে যেটো বাঞ্ছা সেইটো হয়তো আমাৰ পূৰণ হ'ব এনেদৰে আজি বিষয় বুদ্ধিত যদি আমি বিবুদ্ধিত পড়ো তাৰ জৰিয়তে যদি ভক্তি কৰোঁ ভগৱন্তে কৈছে তোমাৰ চিত্তটো কেতিয়াও শান্ত নহয় কৃষ্ণ আৰাম প্ৰাণিক নিন্দিয়া মোক যিজনে বুজায় তাত মই তুষ্ট নহওঁ জানিবা ইয়াৰ পিছত পুনৰ প্ৰভু ভগৱানে কৈছে যে প্ৰাণিক নিন্দিয়া মোক যিজনে পূজয় তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয় কি ডাঙৰ কথা কৈছে দেখিছে প্ৰতিটো পদে পদে আমি অন্যান্য জীৱবিলাকক আমি অৱহেলা কৰিছোঁ নিন্দা কৰিছোঁ ঘৃণা কৰিছোঁ তাৰ মাজতে আমি কৰ্মখিনি কৰি গৈ আছোঁ আমি জানিতে অজানিতে কিমান জীৱক আমি হত্যা কৰি আছো তাৰটো লেখা জোখা কৰা নাই নিতে নিতে আমি এই প্ৰাণী হিংসাৰ প্ৰবৃত্তিবিলাক আমি লৈ আছো তাৰ মাজতো আমি ঈশ্বৰৰ পূজা কৰিছো
কিন্তু আমি সেই ঈশ্বৰ পূজা কৰা সময়ত আমাৰ এই ধাৰণাটো নিশ্চয় থকাটো উচিত যে আমি অনেক অজানিত দুখ তুতি কৰিছো হে প্ৰভু তুমি যেন ক্ষমা কৰা কৃপা কৰা আমিতো সেইটো নকৰো আমি কেৱল বিষয় বাঞ্ছাত ভগৱন্তক আমি পূজা কৰিছো যে মোৰ সমস্ত দুখ তুমি নাইকিয়া কৰি দিয়া প্ৰভু মোৰ আপদ বিপদ বিলাক তুমি নিৰ্মূল কৰি দিয়া কিন্তু কুন্তীয়ে কি বিচাৰিছিল কৃষ্ণৰ ওচৰত যেতিয়া হস্তিনাপুৰৰ পৰা কৃষ্ণই যেতিয়া দ্বাৰকালৈ আহিবৰ কাৰণে প্ৰযত্ন কৰিছিল কুন্তীয়ে নিজৰ ভতিজা হয় বিষয় সম্বন্ধত কিন্তু তেওঁ ঈশ্বৰ বুলি জানাৰ পিছত তেওঁ হাত জোৰ কৰি কৈছে হে প্ৰভু জগতৰ সমস্ত দুখ তুমি যেন মুকেই দিয়া কাৰণ জীৱনৰ আৰম্ভণিৰ পৰা যিমান মই দুখ নিকাৰ ভুঞ্জিলো প্ৰতিটো দুখত কেৱল তুমিয়েই মোক ৰক্ষা কৰিলা কাৰণ সেই দুখত পৰাৰ কাৰণে মই তোমাৰ নাম ললো তোমাৰ নাম লোৱাৰ কাৰণে তুমি সন্তুষ্ট হৈ আহি মোক সেই বিপদৰ পৰা তুমি উদ্ধাৰ কৰি গৈ আছা পেহিয়ে গতিকে এই কাৰণে এতিয়া সেই কুন্তীয়ে কৈছে যে তুমি হস্তিনাপুৰৰ পৰা দ্বাৰকালৈ যোৱা কলৈ যোৱা সেইটো তোমাৰ ইচ্ছাৰ কথা কিন্তু তুমি যলৈকে নোযোৱা তুমি মোক এইটোকে কিবা কৰা যে জগতৰ জীৱবিলাকে যিমানবিলাক দুখ নিকাৰ ভুঞ্জিছে সমস্তখিনি মোক দিয়া সেই দুখতহে মই তোমাক মনত পেলাব পাৰিম সুখত তোমাক পাহৰি যায় দেৱতাসকলে যেনেকৈ সুখৰ স্বৰ্গত বাস কৰোঁতে কৃষ্ণক পাহৰি যায় পাহৰি যোৱাৰ ফলত গুৰুৰ মানে ৰোষত পৰিব লগা হয় ঈশ্বৰৰ ৰোষত পৰিব লগা হয় তাৰপিছত দৈত্য দানৱৰ ভয়ত পলাব লগাও হয় হয়নে নহয় বাৰু গতিকে ঠিক তেনেদৰে কুন্তীয়ে কৈছে হে প্ৰভু সেইকাৰণে মোক সুখ নালাগে যদি পাৰা তুমি দুখৰ ওপৰত দুখ দিয়া তেতিয়াহে মই যেন তোমাক পাহৰিবলৈ নোৱাৰিম গতিকে আমি কিন্তু ঈশ্বৰক ভজনা কৰিবলৈ যাওঁতে এই ধাৰণাটো আমি নলওঁ গতিকে অন্তৰ্যামী প্ৰভু ভগৱন্তে সেইকাৰণে কাক কি দিব লাগে হিচাপ কৰি দিয়ে জুখি মাখি দিয়ে সেইকাৰণে ভগৱন্তে কৈছে মোৰ ওচৰত কোনো ফল বাঞ্ছা কৰি পূজা নকৰিবা মোৰ ভক্তসকলক মই কি দিব লাগে মই দিম তেওঁ বিচৰাতকৈ হয়তো মই বহুত বেছি দিব পাৰোঁ যিটো তেওঁ কল্পনাই কৰিব নোৱাৰে এতিয়া সেইকাৰণে কৈছে ভক্তি কৰোঁতে কৰোঁতে তেওঁ মুক্তি পাত্ৰ হৈ গ'ল কোনোদিন তেওঁ মুক্তি বিচৰা নাই কিন্তু মুক্তি দুৱাৰখন তেওঁৰ কাৰণে খুলি থৈ দিছোঁ যেতিয়া ইচ্ছা তেতিয়া তেওঁ যাব পাৰিব হয়নে নহয় বাৰু আৰু মোৰ ভক্তই যিটো দেৱভোগ কৰি থাকে স্বৰ্গৰ দেৱতাসকলেও সেই ভোগ কৰিব নাপায় কৃষ্ণ নাম গুণনাম কীৰ্তনত যিটো অমৃতৰ ৰস সদায় পাই আছে বিষয়ৰ মহাভোগ পঞ্চ অমৃত যাক পঞ্চামৃত বুলি কৈছে পঞ্চামৃতৰ ভোগ মোৰ ভক্তসকলে সদায় পাই আছে ভগৱন্তৰ নামত যেতিয়া আমি শৰাইখন দিওঁ শৰাইখনত কি দিওঁ আমি সেই পঞ্চ অমৃতক আমি নিদিওঁ জানো দধি দুগ্ধ ঘৃত মধু জল এইবিলাক আমি সদায় আমি জানো আমি পান কৰি থকা নাই জানো বাৰু কিন্তু আমি ক'ব নোৱাৰাকৈ আমি পঞ্চামৃত ভক্ষণ কৰি আছো কিন্তু আমি জানিব লাগিব কাৰণ কেতিয়া জানিম যদিহে আমি গ্ৰহণ কৰাৰ সময়ত ঈশ্বৰৰ মহাপ্ৰসাদ বুলি আমি যদি ঈশ্বৰকে ধ্যান কৰি স্মৰণ কৰি যদি গ্ৰহণ কৰোঁ তেতিয়াহ'লে পঞ্চামৃত গ্ৰহণ কৰা হৈ গ'ল আৰু সেই পঞ্চামৃত গ্ৰহণ কৰাৰ পিছত দেহৰ কোনো বিকাৰ হ'ব নোৱাৰে মনৰ কোনো বিকাৰ হ'ব নোৱাৰে এই কথাটো আমি জানি ল'ব লাগিব বিষয়ৰ মহা যিখিনি শক্তি ঈশ্বৰৰ নামত তাকো শুদ্ধ কৰিব পৰা যায় হলাহল বিষ যেতিয়া শিৱই যেতিয়া পান কৰিছিল সমুদ্ৰ মন্থনৰ সময়ত তেওঁ কাক ধ্যান কৰিছিল ভগৱন্তকেই সেই নিৰাকাৰজনকেই
তেওঁ ধ্যান কৰি জগত ৰক্ষা কৰিবৰ কাৰণে দেৱকাৰ্য সিদ্ধিৰ কাৰণে তেওঁ হলাহল বিষ পান কৰাৰ পিছতো তেওঁৰ একো ক্ষয় ক্ষতি নহল সেইজনে শ্ৰেষ্ঠ ভকত আমি সৰ্বখনতে এইটো দেহত আমি অসংখ্য বিষ আমি পান কৰি আছো কিন্তু বিষ আমি হজম কৰিব পাৰিব লাগিব যদি বিষ হজম কৰিব পাৰো তেতিয়াহ'লে পঞ্চামৃতৰ যিটো ফল আমি সদায় পাই থাকিম গতিকে এই কাৰণে কৈ আছে যে অন্যথা বুজিলে মোক ফলক নাপায় স্বৰূপ কহিয়া মই কহিলো আই যিজনে আপোনাৰ পৰ ভেদক কৰয় তাকো মই ঘোৰত্তৰ দেও মৃত্যু স্পষ্ট কৈ দিছে পৰহিংসা পৰচৰ্চা কৰি আত্মপৰ ভেদ কৰি যদি মই পূজা কৰে মই তেওঁক সংসাৰৰ সমস্ত ভয় সৰ্বখনতে প্ৰদান কৰি থাকো যেতিয়ালৈকে তেওঁ ভিন্ন বুদ্ধি যেতিয়া ত্যাগ নকৰে তেতিয়ালৈকে মন আৰু বুদ্ধি তেওঁ কেতিয়াও শুদ্ধি নহয় মন বুদ্ধি শুদ্ধি নহলে ভক্তি শুদ্ধি নহয় ভক্তি শুদ্ধি নহলে তেওঁ একাত্ম হ'ব নোৱাৰে গতিকে এই মহাতত্ত্বটো আজি ভক্তি দৰ্শনত কপিল মহাপ্ৰভুৱে প্ৰদান কৰিছে মাতৃ কৃষ্ণ